গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 13 আগষ্ট 2024 বৃহস্পতিবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 27 তাৰিখ, শুক্লপক্ষৰ প্ৰতিপদ তিথি। আজিৰ দিনটো অশ্লেষা নক্ষত্ৰ, বৰিয়ান যুগ আৰু কিন্তুংকৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে সিংহ ৰাশি। গ্ৰহ নক্ষত্ৰৰ স্থিতি চালে আজি সূৰ্য কৰ্কট ৰাশিত, মংগল মিথুন ৰাশিত, বুধ কৰ্কট ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰিছে। প্ৰিয় দৰ্শক, গ্ৰহসমূহৰ এই বিশেষ স্থিতিৰ ফলত আজিৰ দিনটো কেইবাটাও ৰাশিৰ জীৱনত ধন সম্পত্তি, কৰ্মক্ষেত্ৰ, ব্যৱসায়, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব পাৰে। কোনো কোনো ৰাশিৰ বাবে আহিব পাৰে নতুন সুযোগ, আনহাতে কিছুমান ৰাশিৰ জাতক জাতিকাই আজি কিছু বিষয়ত সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ ৰাশিৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব? ধন লাভৰ যোগ আছেনে? কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবনে? ব্যৱসায়ত কিবা নতুন সুযোগ আহিবনে? পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব? আৰু আজি আপোনাৰ বাবে কোনটো কাম শুভ হ'ব? এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষৰ ফালে আমি এনে এটা ৰাশিৰ বিষয়ে কম যাৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। গতিকে আহক পলম নকৰি জানো 13 আগষ্ট 2024 বৃহস্পতিবাৰৰ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকা আজি আপোনাৰ বাবে দিনটো মিশ্ৰিত কিন্তু সম্ভাৱনাপূৰ্ণ হ'ব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কোনো কাম পুনৰ আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। আপুনি নিজৰ বুদ্ধি আৰু পৰিশ্ৰমেৰে সেই দায়িত্ব সফলতাভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবেও দিনটো ভাল, বিশেষকৈ পুৰণি কোনো গ্ৰাহক বা পৰিচিত ব্যক্তিৰ জৰিয়তে লাভজনক সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশৰ পৰা আজি হঠাতে কোনো ধন লাভৰ সুযোগ আহিব পাৰে। অৱশ্যে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থকাটো ভাল। কোনো ব্যক্তিক ধন ধাৰে দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত থকা ভুল বুজাবুজি আঁতৰ কৰাৰ বাবে আজিৰ দিনটো উপযুক্ত। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ চিন্তাৰ কাৰণ নাই যদিও গেছ, হজমৰ সমস্যা আৰু মানসিক চাপৰ পৰা সাৱধান থাকক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মনৰ কথা মুকলিকৈ আলোচনা কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। আজিৰ শুভ ৰং ৰঙা, আজিৰ শুভ সংখ্যা 9। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি মূল মন্ত্ৰ হ'ব খৰখেদা নকৰি ধৈৰ্যৰে সিদ্ধান্ত লওক, তেতিয়াহে সুযোগৰ সঠিক সুবিধা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকা আজি আপোনাৰ বাবে দিনটো সফলতা আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি আপুনি আত্মবিশ্বাসেৰে নিজৰ কাম আগবঢ়াই নিব পাৰিব আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব। চাকৰিয়ালসকলে নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে আৰু সেই দায়িত্ব ভালদৰে পালন কৰিলে ভৱিষ্যতে লাভৱান হোৱাৰ পথ মুকলি হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক দিশৰ পৰা দিনটো যথেষ্ট ভাল, ধন লাভৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো পাওনা ধন ঘূৰি আহিব পাৰে। অৱশ্যে আজি অতিৰিক্ত লাভৰ আশাত কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। ঘৰত ধৰ্মীয় বা শুভ কাৰ্যৰ আলোচনা হ'ব পাৰে। দাম্পত্য জীৱনত আজি সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। দুয়োজনে একেলগে ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে কোনো নতুন সম্পৰ্কৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে দিনটো ভাল, কিন্তু অত্যাধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰক আৰু পানী অধিক পৰিমাণে সেৱন কৰক। আজি শুভ ৰং সেউজীয়া, আজি শুভ সংখ্যা 6। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মূল পৰামৰ্শ সুযোগ আহিলে আত্মবিশ্বাসেৰে আগবাঢ়ক, কিন্তু আৰ্থিক সিদ্ধান্তত খৰখেদা নকৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ আপোনাৰ বাবে দিনটো নতুন সম্ভাৱনা আৰু অগ্ৰগতি হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ বুদ্ধি, যোগাযোগৰ দক্ষতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে আজি বহু কামত সফলতা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি ব্যস্ততা বৃদ্ধি পাব পাৰে।
একেলগে কেইবাটাও কামৰ দায়িত্ব আহিব পাৰে, যদিও আপুনি নিজৰ বুদ্ধি আৰু পৰিকল্পনাৰে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে সহকৰ্মীৰ সহায় লাভ কৰিব পাৰে। ব্যৱসায়িকসকলে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা আজিৰ দিনটো ভাল। পুৰণি কোনো বিনিয়োগ বা ব্যৱসায়ৰ পৰা লাভ কৰাৰ সুযোগ আহিব পাৰে। কোনোবাই আপোনাৰ পৰা ধন বিচাৰিব পাৰে, কিন্তু ধন দিয়াৰ আগতে নিজৰ আৰ্থিক অৱস্থা ভালদৰে বিবেচনা কৰক। পাৰিবাৰিক জীৱনত আজি কিছু সুখৰ পৰিৱেশ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ কোনো পৰামৰ্শই পৰিয়ালৰ আন সদস্যক সহায় কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। সংগীৰ সৈতে পুৰণি কোনো ভুল বুজাবুজি থাকিলে কথা পাতি সমাধান কৰাৰ সুযোগ লাভ কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ সাৱধানতা অৱলম্বন কৰক। মানসিক চাপ, অনিয়মিত আহাৰ আৰু কম টোপনি এৰাই চলিবলৈ চেষ্টা কৰক। কিন্তু সময় বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজি শুভ ৰং হালধীয়া, আজি শুভ সংখ্যা 5। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি মূল পৰামৰ্শ নিজৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰক আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকা আজি আপোনাৰ বাবে দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ ৰাশিত সূৰ্য, বুধ আৰু বৃহস্পতিৰ অৱস্থানৰ প্ৰভাৱত আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি মনত ৰখা কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে আজি আগভাগ ল'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমে বিশেষ স্বীকৃতি লাভ কৰিব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা পাব পাৰে। নতুন দায়িত্ব বা নতুন কোনো প্ৰকল্পৰ সুযোগ আহিব পাৰে। ব্যৱসায়িকসকলেও আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশৰ পৰা আজিৰ দিনটো শুভ। আয় বৃদ্ধিৰ নতুন সুযোগ সৃষ্টি হ'ব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলে ভাল লাভ কৰিব পাৰে। অৱশ্যে অতিৰিক্ত খৰচৰ ক্ষেত্ৰত সাৱধান হওক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। ঘৰত শুভ কাৰ্য বা ধৰ্মীয় পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত আজি সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। আপোনাৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত জীৱনসংগীয়ে আপোনাক উৎসাহিত কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো দিনটো ইতিবাচক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ মানসিক শান্তিৰ প্ৰতি গুৰুত্ব দিয়ক। অত্যধিক চিন্তা আৰু কামৰ চাপ কমাবলৈ চেষ্টা কৰক। সময়মতে আহাৰ আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱাটো উপকাৰী হ'ব। আজি শুভ ৰং বগা, আজি শুভ সংখ্যা 2। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ মূল পৰামৰ্শ আত্মবিশ্বাস ৰাখক। সুযোগ এৰাই নকৰিব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ আপোনাৰ বাবে দিনটো মিশ্ৰিত ফলাফল হ'ব পাৰে। আজিৰ দিনটোত কেতু আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে মনত কিছু অস্থিৰতা বা দ্বিধা সৃষ্টি হ'ব পাৰে। কিন্তু আপোনাৰ আত্মবিশ্বাস আৰু পৰিশ্ৰমৰ জৰিয়তে এই বাধাসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা পাতোতে সংযম বজাই ৰাখক। আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব, কিন্তু খৰখেদা কোনো সিদ্ধান্ত নল'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন সুযোগ আহিব পাৰে। পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক ভাল কৰি ৰাখক। কোনো নতুন চুক্তি বা বিনিয়োগৰ ক্ষেত্ৰত সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি লোৱা পিছতহে সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম হ'ব। আৰ্থিক দিশৰ পৰা আজি অতিৰিক্ত খৰচ হ'ব পাৰে। বিশেষকৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা আঁতৰি থাকক। ধন লাভৰ সুযোগ থাকিলেও সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত কোনো সৰু কথাক লৈ মতভেদ সৃষ্টি হ'ব পাৰে। নিজৰ খং নিয়ন্ত্ৰণত ৰাখিলে পৰিস্থিতি সহজে শান্ত কৰিব পাৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰিলে উপকৃত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। নিজৰ মতামত জাপি দিয়াৰ পৰিৱৰ্তে সংগীৰ কথাও মনোযোগেৰে শুনক। তেতিয়া সম্পৰ্ক অধিক মধুৰ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অনিয়মিত জীৱনশৈলীৰ পৰা সাৱধান হওক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু দৈনন্দিন কামৰ মাজত কিছু সময় নিজৰ বাবে ৰাখক। আজি শুভ ৰং সোণালী, আজি শুভ সংখ্যা 1। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ মূল পৰামৰ্শ আত্মবিশ্বাস হেৰুৱাব নালাগে, কিন্তু অহংকাৰ আৰু খৰখেদা সিদ্ধান্তৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকা আজি আপোনাৰ বাবে দিনটো পৰিশ্ৰম আৰু দায়িত্বৰ মাজেৰে সফলতা লাভ কৰাৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি আপুনি নিজৰ কাম কাজ লৈ অধিক সজাগ থাকিব আৰু কোনো গুৰুত্বপূৰ্ণ বিষয়ত সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ বোজা কিছু বৃদ্ধি পাব পাৰে। একেলগে বহু কাম আহিলেও চিন্তা নকৰিব। ধৈৰ্য্যৰে এটাকৈ কাম সম্পূৰ্ণ কৰক।
চাকৰিয়ালসকলে সহকৰ্মীৰ পৰা সহায় লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে আজি নতুন যোগাযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যিয়ে ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। আৰ্থিক দিশৰ পৰা আজি সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। আয় স্বাভাৱিক থাকিলেও অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ নতুন বিনিয়োগ বা ডাঙৰ ধনৰ লেনদেন কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। পাৰিবাৰিক জীৱনত আজি শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ প্ৰয়োজনত আপুনি সহায় কৰিব লাগিব পাৰে। আপোনাৰ সহায় আৰু পৰামৰ্শই ঘৰৰ পৰিৱেশ অধিক সুন্দৰ কৰি তুলিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি কিছু সংবেদনশীলতা দেখা দিব পাৰে। সৰু কথাক লৈ ভুল বুজাবুজি নহবলৈ নিজৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰক। সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে সকলো সমস্যা সহজে সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্য অভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। অনিয়মিত আহাৰ আৰু অত্যাধিক কামৰ চাপৰ পৰা আঁতৰি থাকক। শৰীৰক পৰ্যাপ্ত বিশ্ৰাম দিয়ক। আজি শুভ ৰং সেউজীয়া, আজি শুভ সংখ্যা 5। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি মূল পৰামৰ্শ, সৰু কথা চিন্তা নকৰি নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ দিয়ক আৰু ধনৰ ক্ষেত্ৰত খৰখেদা নকৰিব। প্ৰিয় দৰ্শক, এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকা আজি আপোনাৰ বাবে দিনটো সফলতা, নতুন যোগাযোগ আৰু আৰ্থিক সুযোগেৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কাম আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। নিজৰ দক্ষতা প্ৰমাণ কৰাৰ বাবে আজি ভাল সুযোগ পাব। ব্যৱসায়িকসকলে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা দিনটো অনুকূল, আয়ৰ নতুন উৎসৰ সন্ধান পাব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ত কৰা কোনো পৰিকল্পনাই ভৱিষ্যতে ভাল ফল দিব পাৰে। অৱশ্যে আজি অত্যধিক খৰচ কৰাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। ঘৰৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে কিছু সময় কটালে মনটো আনন্দিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আজি দিনটো শুভ। সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে আৰু দুয়োৰে মাজত বুজাবুজি বৃদ্ধি পাব। অবিবাহিত সকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে দিনটো ভাল, তথাপিও অত্যধিক কামৰ চাপ নল'ব। নিয়মিত আহাৰ আৰু পৰ্যাপ্ত বিশ্ৰামৰ প্ৰতি গুৰুত্ব দিয়ক। আজি শুভ ৰং নীলা, শুভ সংখ্যা 6। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ মূল পৰামৰ্শ, নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু আনৰ পৰামৰ্শ গুৰুত্ব সহকাৰে শুনি আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকা আজি আপোনাৰ বাবে দিনটো পৰিশ্ৰম, আত্মবিশ্বাস আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপুনি নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোযোগী হ'ব আৰু কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ বাবে দৃঢ়ভাৱে আগবাঢ়িব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওপৰত অতিৰিক্ত দায়িত্ব আহিব পাৰে। আৰম্ভণিতে কামটো কিছু কঠিন যেন লাগিলেও আপোনাৰ অভিজ্ঞতা আৰু পৰিশ্ৰমৰ জৰিয়তে সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা সহায় লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা নতুন গ্ৰাহকৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা আজি দিনটো ভাল যদিও সাৱধানতাৰ প্ৰয়োজন। কোনো পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। হঠাতে কোনো অতিৰিক্ত খৰচ আহিব পাৰে। সেয়েহে হাতত কিছু ধন সঞ্চয় কৰি ৰখাটো ভাল। পাৰিবাৰিক জীৱনত আজি সুখৰ পৰিৱেশ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে হোৱা পুৰণি মতভেদ আঁতৰ কৰাৰ সুযোগ পাব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সংগীৰ সৈতে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। নিজৰ অনুভূতিক মুকলিকৈ প্ৰকাশ কৰিলে সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। অবিবাহিত সকলৰ বাবেও নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিয়ক। অধিক চিন্তা আৰু কামৰ চাপ এৰাই চলক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। আজিৰ শুভ ৰং গাঢ় ৰঙা, আজি শুভ সংখ্যা 9। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ মূল পৰামৰ্শ, নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব, কিন্তু কোনো সিদ্ধান্ত খং বা আৱেগৰ বশৱৰ্তী হৈ নল'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চাওঁ ধনুৰাশিৰ জাতক জাতিকাৰ আজি আপোনাৰ বাবে দিনটো উন্নতি আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত অগ্ৰগতি লাভ কৰাৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ পৰিসৰ বৃদ্ধি পাব পাৰে। নতুন কোনো দায়িত্ব বা গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতলৈ আহিব পাৰে। আপুনি নিজৰ বুদ্ধি আৰু অভিজ্ঞতাৰে সেই কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবে কোনো ভাল খবৰ আহিব পাৰে। ব্যৱসায়িকসকলে নতুন গ্ৰাহক আৰু নতুন যোগাযোগৰ পৰা লাভৱান হ'ব পাৰে। আৰ্থিক দিশৰ পৰা আজি দিনটো অনুকূল, আয় বৃদ্ধি কৰাৰ নতুন সুযোগ লাভ কৰিব পাৰে। পুৰণি কোনো পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে।
অৱশ্যে অধিক লাভৰ আশাত কোনো ঝুঁকিপূৰ্ণ বিনিয়োগ কৰাৰ পৰা আজি আঁতৰি থাকক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সৈতে কোনো শুভ কাম বা ধৰ্মীয় কাৰ্যৰ পৰিকল্পনা হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি দিনটো মধুৰ হ'ব। সংগীৰ সৈতে ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে বিবাহ বা নতুন সম্পৰ্কৰ বিষয়ে কথা আগবঢ়াৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে দিনটো ভাল, তথাপিও অত্যধিক ভ্ৰমণ বা কামৰ চাপৰ বাবে ক্লান্তি অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু পানী অধিক সেৱন কৰক। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ মূল পৰামৰ্শ সুযোগ আহিলে সাহসেৰে আগবাঢ়ক, কিন্তু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ সিদ্ধান্ত ল'লে অধিক লাভৱান হ'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকা আজিৰ আপোনাৰ বাবে দিনটো পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল লাভ কৰাৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আপুনি নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোযোগী হ'ব আৰু লাহে লাহে আগবাঢ়ি যোৱা কামবোৰত অগ্ৰগতি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ কিছু অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব পাৰে। আপোনাৰ কামৰ প্ৰতি ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আকৰ্ষিত হ'ব পাৰে। ব্যৱসায়িকসকলে নতুন যোগাযোগৰ জৰিয়তে ভৱিষ্যতে লাভজনক সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশৰ পৰা আজি দিনটো মধ্যমীয়া। আয়ৰ পথ স্বাভাৱিক থাকিলেও পৰিয়াল বা ঘৰুৱা প্ৰয়োজনত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। সেয়েহে আজি বাজেটৰ ভিতৰত থাকি খৰচ কৰাটো ভাল। কোনো ডাঙৰ ধনৰ লেনদেন কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত আজি কিছু ব্যস্ততা থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ ধৈৰ্য আৰু বুজাবুজিৰে পৰিয়াল পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে মুকলিকৈ কথা পাতক। নিজৰ ব্যস্ততাৰ মাজতো সংগীক সময় দিয়ক, তেতিয়া সম্পৰ্ক অধিক মধুৰ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক কামৰ চাপৰ পৰা আঁতৰি থাকক। শৰীৰত ক্লান্তি অনুভৱ কৰিলে পৰ্যাপ্ত বিশ্ৰাম লওক। খাদ্যৰ ক্ষেত্ৰতো অনিয়মীয়া নকৰিব। আজি শুভ ৰং নীলা, আজি শুভ সংখ্যা 8। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি মূল পৰামৰ্শ ধৈৰ্য হেৰুৱাব নালাগে। আজি কৰা সৰু সৰু পৰিশ্ৰমে ভৱিষ্যতে ডাঙৰ সফলতা বৃদ্ধি কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকা আজি আপোনাৰ বাবে দিনটো নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ চিন্তাধাৰাত নতুনত্ব আহিব আৰু কোনো পুৰণি সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি কিছু নতুন দায়িত্ব আহিব পাৰে। আপোনাৰ নতুন চিন্তা আৰু পৰিকল্পনাই ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। চাকৰিয়ালসকলে সহকৰ্মীৰ সহযোগিতা লাভ কৰিব। ব্যৱসায়িকসকলৰ বাবেও নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন ব্যৱসায়িক সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা আজি দিনটো ভাল। আয়ৰ নতুন পথ মুকলি হ'ব পাৰে। পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনাও আছে। অৱশ্যে হঠাতে লাভৰ আশাত অধিক ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি কিছু সংবেদনশীলতা থাকিব পাৰে। সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে সংগীৰ সৈতে কথা পাতোতে ধৈৰ্য আৰু সংযম বজাই ৰাখক। মুকলিকৈ কথা পাতিলে সমস্যা সহজে সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক। অধিক সময় একেৰাহে কাম নকৰি মাজে মাজে বিশ্ৰাম লওক। পৰ্যাপ্ত টোপনি আৰু নিয়মীয়া আহাৰ প্ৰতি গুৰুত্ব দিয়ক। আজি শুভ ৰং নীলা, আজি শুভ সংখ্যা 8। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি মূল পৰামৰ্শ নতুন সুযোগ স্বাগতম জনাওক, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগত তাৰ ভাল বেয়া দুয়োটা দিশ বিবেচনা কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকা আজি আপোনাৰ বাবে দিনটো আশা, পৰিশ্ৰম আৰু অগ্ৰগতিৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ মনোবল বৃদ্ধি পাব। বহুদিন ধৰি মনত ৰখা কোনো কাম আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ ওপৰত অৰ্পণ কৰা হ'ব পাৰে। আৰম্ভণিতে কামটো কিছু কঠিন যেন লাগিলেও ধৈৰ্য আৰু অভিজ্ঞতাৰে আপুনি সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। চাকৰিয়ালসকলে নিজৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়িকসকলেও নতুন যোগাযোগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা আজি দিনটো মধ্যমীয়াৰ পৰা শুভ। আয়ৰ পথ স্বাভাৱিক থাকিব আৰু পুৰণি কোনো পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। কিন্তু পৰিয়াল বা ঘৰুৱা প্ৰয়োজনত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। সেয়েহে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা লাভ কৰিব। ঘৰৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে বিশেষ উপকাৰী হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি দিনটো মধুৰ হ'ব। সংগীৰ সৈতে মনৰ কথা ভাগ বতৰা কৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন কোনো সম্পৰ্কৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অতিৰিক্ত চিন্তাৰ পৰা আঁতৰি থাকক।
নিয়মীয়া আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। আধ্যাত্মিক কাম আৰু ধ্যানৰ বাবে কিছু সময় উলিয়ালে মন শান্ত হ'ব পাৰে। আজি শুভ ৰং হালধীয়া, আজি শুভ সংখ্যা 3। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি মূল পৰামৰ্শ ধৈৰ্য আৰু বিশ্বাসেৰে আগবাঢ়ক। পৰিস্থিতি যিমানেই কঠিন নহওক নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।